পৰ্যটন দিৱসৰ দিনা আমি দুৰ্ভাগ্যজনকভাৱে মাজুলীৰ পৰা এটা বাৰ্তা আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে দিবলগীয়া হৈছে। অতি দুৰ্ভাগ্যজনক কথা, অতি উদ্বেগ প্ৰকাশ কৰি আমি কথাটো ক'বলগীয়া হৈছে যে 2018-19 বৰ্ষৰ বিত্তীয় বাজেটৰ অধীনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন চৰকাৰে থকাৰ সময়তেই পৰ্যটন বিভাগৰ জৰিয়তে মাজুলীৰ ভিন্ন প্ৰান্তত 60 কোটি টকা ব্যয় সাপেক্ষে এক অভিলাষী আঁচনি গ্ৰহণ কৰিছিল পৰ্যটন উদ্যোগক আৰু এখোপ আগুৱাই নিবৰ কাৰণে। কিন্তু দুৰ্ভাগ্যজনকভাৱে আজি 5টা বছৰ অতিক্ৰম কৰাৰ পিছতো এই মাজুলীৰ 60 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা যিসমূহ পৰ্যটন আৱাস আছিল, পৰ্যটন গৃহ আছিল বা পৰ্যটনৰ উদ্যোগৰ ক্ষেত্ৰত ব্যৱহৃত কৰিবলগীয়া যিসমূহ আঁচনি আছিল, এই আঁচনিসমূহ কিন্তু আজিৰ তাৰিখলৈকে কিন্তু ফলপ্ৰসূ ব্যৱস্থা কৰা পৰিলক্ষিত নহ'ল, কাৰ্যক্ষম ব্যৱস্থা কৰা পৰিলক্ষিত নহ'ল। এতিয়া অতি দুৰ্ভাগ্যজনক কথা। মাজুলীত পৰ্যটন বিভাগৰ ক্ষেত্ৰত এক সুকীয়া নাম আছে। মাজুলী পৰ্যটন ক্ষেত্ৰত যদি আগুৱাই নিবলৈ হয় তেতিয়াহ'লে নিশ্চিতভাৱে এনেধৰণৰ যিসমূহ অভিলাষী আঁচনি, এই আঁচনিসমূহ ফলপ্ৰসূ ব্যৱস্থাৰে আগুৱাই নিব লাগিব। যদি এইসমূহক স্থবিৰ কৰা হয় তেতিয়াহ'লে নিশ্চিতভাৱে মাজুলীৰ পৰ্যটন বিভাগ আগতকৈও যেন স্থবিৰ হ'ব, এইটো নিশ্চিত হৈ পৰিছে। আমি এই মুহূৰ্তত এটা কথা ক'ব বিচাৰিছোঁ যে পৰ্যটন বিভাগে আজিৰ তাৰিখলৈকে কিন্তু এই যি চৰকাৰৰ ধনেৰে 60 কোটি টকা চৰকাৰী ধনেৰে ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এইসমূহ আঁচনি কাৰ্যক্ষম কৰি তুলিব নোৱাৰিলে। সেই আপাহতে আমি মুখ্যমন্ত্ৰীগৰাকীলৈ এটা কথা ক'ব বিচাৰিছোঁ, আহ্বান জনাব বিচাৰিছোঁ, মুখ্যমন্ত্ৰীগৰাকীয়ে এই যিসমূহ 5টা বছৰে কাৰ্যক্ষম কৰি তুলিব নোৱাৰা যি পৰ্যটন বিভাগৰ মাজুলীৰ গৃহ, এই গৃহসমূহ কি কাৰণত এই 5টা বছৰে পেলাই থ'বলগীয়া হ'ল, পৰ্যটন বিভাগে ইয়াৰ এক উচ্চস্তৰীয় তদন্ত কৰিব লাগে আৰু খুব কম সময়ৰ ভিতৰত, যিহেতু মাজুলীত ৰাস পালনাম আহি আছে, এই ৰাস পালনামৰ আগে আগে মাজুলীত যথেষ্ট ধৰণৰ যিসকল পৰ্যটক আছে, দেশী বিদেশী পৰ্যটকসকল আহি ভিৰ কৰিব, ইয়াত থকা খোৱাৰ সুবিধাৰ কাৰণে বহু অসুবিধা আহিব। গতিকে সেই তেওঁলোকৰ সুবিধাৰ্থে, পৰ্যটকসকলৰ সুবিধাৰ্থে এই আধৰুৱা যিসমূহ গৃহ আছে বা আৱাস আছে, পৰ্যটনসকলৰ সুবিধাৰ্থে যিসমূহ আঁচনি আছে, এই আঁচনিসমূহ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তাৰ কাৰণে আমি মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাইছোঁ এই মুহূৰ্তত। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে মাজুলীত এই পৰ্যটনৰ ক্ষেত্ৰত এক সুকীয়া নাম আছে। মাজুলীৰ এই পৰ্যটনৰ ক্ষেত্ৰত চৰকাৰী যিসমূহ আঁচনি আছে, এই আঁচনিসমূহ যেতিয়া কাৰ্যক্ষম কৰি তুলিব তেতিয়া নিশ্চিতভাৱে মাজুলীৰ লগতে অন্যান্য প্ৰান্তৰ যুৱক যুৱতীসকলো এই পৰ্যটন ক্ষেত্ৰৰ লগত জড়িত হ'ব পাৰিব, তেখেতলোকে স্বাৱলম্বিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। সঁচা অৰ্থত যদি মুখ্যমন্ত্ৰীগৰাকীয়ে এই পৰ্যটন উদ্যোগৰ বিকাশ বিচাৰিছে তেতিয়াহ'লে নিশ্চিতভাৱে এই মাজুলীৰ এই আধৰুৱা যিসমূহ পৰ্যটনৰ নিবাস আছে বা কাৰ্যক্ষম নোহোৱা যিখিনি ব্যৱস্থা আছে, এই ব্যৱস্থাখিনি ফলপ্ৰসূ ব্যৱস্থাৰ আওতাত আনি পেলাই তেখেতলোকে খুব কম সময়ৰ ভিতৰত পৰ্যটনসকলৰ সুবিধাৰ্থে এইখিনি যাতে মুকলি কৰি দিয়ে, তাৰ কাৰণে আমি বিনম্ৰতাৰে আহ্বান জনাইছোঁ। কৈছে যে এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত চামগুৰি সত্ৰই যদি আমি চাওঁ, চামগুৰি সত্ৰৰ যিটো মুখা শিল্প আৰু কৰ্মশালাৰ গৃহ নিৰ্মাণ কৰিলে, বৃহৎ এটা প্ৰকল্প, প্ৰায় 8 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰিলে, কিন্তু দেখা গৈছে যে এটা ভূত বাংলাত পৰিণত হৈছে, সকলোবোৰ ভাগি ছিগি জহি কৰি গৈছে। বিভাগীয় বিষয়াসকলে ইয়াক যে কোনোবা এজন চোৱা চিতা কৰিবলৈ নিৰ্দিষ্টকৈ মানুহ নিয়োগ কৰি ইয়াক যে কাৰ্যক্ষম কৰিব লাগে, সেই কথাটো তেওঁলোকৰ আওতাত নাই। আজি পৰ্যটন দিৱস, আপুনি চাওক, আজি পৰ্যটন দিৱস, পৰ্যটন দিৱসৰ দিনটোত তেওঁলোকে ধুমধামেৰে পৰ্যটন দিৱসটো পালন কৰিছে। কিন্তু তাৰ বিপৰীতে মাজুলী প্ৰায় 60 কোটি টকাৰ প্ৰকল্প কৰিলে 18-19 বৰ্ষত সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী হৈ আছিল তেতিয়াই। কিন্তু এই বাস্তৱ ছবিখন চাওক, এনেদৰে ধ্বংস হৈছে, ধ্বংসৰ গৰাহলৈ গুচি গৈছে, কোনোবাটো প্ৰকল্প সম্পূৰ্ণই নহ'ল। এনেধৰণেৰে আচলতে এক বেবেৰিবাং অৱস্থাৰ মাজত তেওঁলোকে এই প্ৰকল্পটো এৰি দিলে, যাৰ পৰিণতিত আচলতে এতিয়া বান্দৰৰ বাঁহ হৈছে, কোনোবা অসৎ কাৰ্য ইয়াত একাংশ লিপ্ত হৈছে আৰু সমান্তৰালভাৱে এই গোটেই ঘটনাটো দেখিবলৈ পাইছে, এই কাৰ্যসূচীবোৰ এইবোৰ দেখিবলৈ পাইছে। ইয়াত কিমান একোটা ধুনীয়া প্ৰকল্প কৰিব পৰা গ'লহেঁতেন। সেই যে অসম মাজুলীৰ মানে যি পৰ্যটন উদ্যোগটো এক প্ৰকাৰে ধ্বংসৰ গৰালৈ ঠেলি দিছে পৰ্যটন বিভাগে। কি ক'ব আচলতে আজি পৰ্যটন দিৱসত এনে এটা বিধ্বস্ত মাজুলীৰ পৰ্যটন ছবিখন? হয়, এটা কথা এই মুহূৰ্তত ক'ব লাগিব যে মাজুলীৰ পৰ্যটন বিভাগৰ যি স্বৰূপ, সেই স্বৰূপ বৰ্তমান সময়ত আটাইতকৈ দুৰ্ভাগ্যজনক কথা আৰু দুখ লগা কথা। পৰ্যটকসকলে মাজুলীলৈ আহিলে, মাজুলীৰ সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান যিহেতু, ইয়াত আহিলে এইসমূহ গৃহ পৰ্যটন বিভাগে 2018-19 চনতে এইটো নিৰ্মাণ কৰিছিল। ইয়াতে নিৰ্মাণ কৰিছিল মুখা শিল্পৰ ইয়াত শিক্ষা প্ৰদান কৰা হ'ব, মুখা শিল্প, মুখা ভাওনা হওক বা সত্ৰীয়া সংস্কৃতিৰ ৰূপ এক চাব পৰাকৈ ইয়াত অপেন এয়াৰ থিয়েটাৰ হল এটা নিৰ্মাণ কৰা হৈছিল। কিন্তু দুৰ্ভাগ্যজনক কথা, আজি 5টা বছৰত ভৰি দিলে এইটো গৃহ নিৰ্মাণ কৰা অৱস্থাতে থাকিল, আজিলৈকে কাৰ্যক্ষম হৈ নপৰিল, যাৰ ফলত বৰ্তমান সময়ত জহি খহি যোৱা আৰম্ভ কৰিছে। বান্দৰে ইয়াৰ ঘৰটোৰ ভিতৰ ভাগৰ গ্লাছ,
টিংপাত এইসমূহ এৰুৱাই ভাঙি তছনছ কৰিছে কিন্তু বৰ্তমান সময়ত মাজুলীৰ পৰ্যটন বিভাগটো শুই আছে আমি আশা কৰিম যে মাজুলীৰ পৰ্যটন বিভাগে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক আৰু পৰ্যটন ক্ষেত্ৰখনক মাজুলীৰ পৰ্যটন ক্ষেত্ৰখনক সঁচাকৈ আগুৱাই নিবৰ বাবে যিসমূহ কাৰ্যপন্থা হাতত ল'ব লাগে সেইসমূহ অতি সোনকালে তেওঁলোকে গ্ৰহণ কৰাটো অতি প্ৰয়োজন হয় চাওক বিশ্ববিখ্যাত মাজুলী মুখা শিল্প লণ্ডন মিউজিয়ামৰ যিজন কিউৰেটৰে মাজুলী মুখা শিল্পৰ ওপৰত গৱেষণা কৰি ইয়াৰ পৰা মুখা শিল্পৰ খণ্ড দৃশ্য বৃন্দাবনী বস্ত্ৰত উল্লেখ থকা খণ্ড দৃশ্য ইয়াৰ পৰা তেওঁলোকে সংগ্ৰহ কৰি নিছেহি আৰু সমান্তৰালভাৱে ফক্স ট্ৰেভেলাৰ BBC এনেকুৱা ধৰণৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুতো আচলতে পৰ্যটনৰ লগত জড়িত বহুতো কোম্পানী ইয়ালৈ আহিছে আৰু তেওঁলোকে ইয়াত বহুতো তথ্যচিত্ৰ তেওঁলোকে কেইবাখনো তেওঁলোকে বনাইছে মাজুলী মুখা শিল্পৰ ওপৰত এক কথাত ক'বলৈ গ'লে মাজুলী মুখা শিল্পই বিশ্ব দৰবাৰ গঠন মানে গচকিবলৈ সক্ষম হৈছে বিশেষকৈ মাজুলীৰ মুখা শিল্প আছে ব্ৰিটিছ মিউজিয়াম পেৰিছ মিউজিয়ামত আছে আমেৰিকা মিউজিয়ামত আছে আমাৰ নেশ্যনেল মিউজিয়াম দিল্লীতো আছে ইয়াৰ পৰা মুখা শিল্প লৈ যায় আৰু সেই মুখা শিল্পসমূহ চাবৰ বাবেই বিশ্বৰ বিভিন্ন প্ৰান্তৰ দেশী বিদেশী পৰ্যটক এই চামগুৰি সত্ৰলৈ আহে মাজুলীলৈ অহা মানে মুখা শিল্প এবাৰ হ'লেও দৰ্শন কৰেই আৰু মুখা শিল্পসমূহ দৰ্শনৰ বাবে বা তেওঁলোকৰ বহুতো পৰ্যটকে ইয়াত মুখা শিল্প কৰ্মশালাও কৰে আৰু কৰ্মশালাৰ বাবে আৰু মুখা ভাওনা দৰ্শনৰ বাবে মুখাৰ লগত জড়িত যিসমূহ অতি মানৱ চৰিত্ৰ হয় সেই চৰিত্ৰসমূহ দৰ্শনৰ বাবে আমি যিখনত বহি আছো এইটো হৈছে অপেন এয়াৰ ইয়াত মানে মুখা ভাওনা প্ৰদৰ্শন হ'ব আৰু ইয়াত পৰ্যটকসকলে বহি চাব আৰু মোৰ কাষতে দেখুৱাইছে ইয়াত খেলাই লাগিলে এতিয়া খেলাই লাগিলে চাৰিওফালে হাবি বননিয়ে আৱৰি ধৰিছে আৰু এক চকু পানী ওলোৱা এক পৰিৱেশ আৰু এই যিটো পৰ্যটন নিগমে যিটো প্ৰকল্প তেওঁলোকে স্বদেশ দৰ্শনৰ জৰিয়তে মাজুলীলৈ আগবঢ়াইছিলে এই যি প্ৰকল্প অভিলাষী প্ৰকল্প এইখিনি কাৰ্যক্ষম কৰি তুলি তেওঁলোকে পৰ্যটকৰ বাবে মুকলি কৰি দিয়াটো তেওঁলোকৰ দায়িত্ব আছিলে কিন্তু শীততাপ নিয়ন্ত্ৰিত কোঠাত বহি তেওঁলোকে দায়িত্ব সামৰিছে মাজুলীত যে ইমান কোটি টকাৰ প্ৰকল্প তেওঁলোকে মুকলি কৰি দিছিলে তাত ইয়াত কেইবাটাও বিতৰ্কিত প্ৰতিষ্ঠানে ইয়াত কাম কৰিছিলে বা ইয়াৰ পিছত এইবোৰ কাৰ্যক্ষম কৰিব লাগে এইসমূহ পৰ্যটকসকলৰ সা সুবিধাৰ বাবে মুকলি কৰি দিব লাগে এইসমূহ তেওঁলোকৰ কোনো ধৰণৰ কাৰো ঘূৰাক্ষ নাই তেওঁলোকে মাত্ৰ নিজৰ দায়িত্ব পালন কৰিব লাগে তেওঁলোকে AC ৰুমলৈ আহিছে দিনত তেওঁলোকে ৰুমত বহি আকৌ সন্ধ্যা সময়ত গুচি গৈছে কিন্তু মাজুলীৰ এই যি 60 কোটি টকীয়া প্ৰকল্প এই প্ৰকল্পসমূহ আজিও এনেধৰণে ইনাই বিনাই পৰি ৰৈছে আৰু মই কৈছোঁ হাবি জংঘলে ইয়াত ভৰিছে সমান্তৰালভাৱে ইয়াত দুষ্টচক্ৰৰ লোকে এই মাজুলীৰ সুৰামুক্ত মাজুলীত এই প্ৰকল্পতে বহি লৈ ইয়াত মদৰ ঘাটি পাতিছে তেওঁলোকে অতি দুৰ্ভাগ্যজনক কথা আৰু এই যি এতিয়া এই পৰ্যায়লৈ যি ঠেলি দিছে পৰ্যটন বিভাগে তাৰ বাবে আমি ইয়াৰ পৰাই পৰ্যটন বিভাগক আহ্বান জনাইছোঁ দাবী জনাইছোঁ সজোৰে যে এনেধৰণৰ যি প্ৰকল্পসমূহ অতি শীঘ্ৰেই কাৰ্যক্ষম কৰি কোনোবা NGO হওক কোনোবা প্ৰতিষ্ঠান হওক তেওঁলোকৰ যোগেদি হ'লেও গতাই দি কাৰ্যক্ষম কৰি পৰ্যটকসকলৰ বাবে মুকলি কৰাৰ ব্যৱস্থা কৰি দিয়ক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰ